লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান ৫০ৰো অধিক কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা কাকীৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ সম্বৰ্ধিত শিক্ষাৰ্থীসকলৰ ভিতৰত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৯ গৰাকী ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা যোৰহাটৰ আমিষী শইকীয়াকো সম্বৰ্ধনা আয়োজকে নিৰ্বাচিত কৰা ২৯ শিক্ষাৰ্থীক মানপত্ৰ ১০,০০০ টকাৰ উপহাৰ আনহাতে ৭৫% অথবা অধিক নম্বৰপ্ৰাপ্ত কাকীৰ শিক্ষাৰ্থীকো অভিনন্দন আৰ্থিকভাৱে অভাৱগ্ৰস্ত পৰিয়ালৰ কৃতি শিক্ষাৰ্থীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰিলে উদ্যোক্তাসকলে কাকীৰ এইসকল কৃতি শিক্ষাৰ্থীকো আগবঢ়োৱা হয় বঁটাসহ ১০,০০০ টকাকৈ অনুষ্ঠানত উপস্থিত থাকে DY 365ৰ পৰিচালন সম্পাদক ডক্টৰ কুমুদ দাস কৃতি শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানতো অংশ লয় জ্যেষ্ঠ সাংবাদিকজনে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী যজ্ঞজ্যোতি বৰায়ো অংশ ল'লে এই অনুষ্ঠানত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে স্থানীয় আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজি ইয়াত কাকীত ৫০জনতকৈ বেছি মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে আৰু সম্বৰ্ধনাৰ লগতে তেওঁলোকে যাতে আগন্তুক জীৱনটোত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যজ্ঞজ্যোতি বৰা যি উদ্যোগ লৈছে সেই উদ্যোগৰ শলাগ লৈছোঁ আৰু ইয়াত কাকী বা আমাৰ গোটেই এলেকাৰ যিসকল আমাৰ লংকাৰ সাংবাদিকখিনি আছে সকলোৱে সহযোগ কৰিছে সেইটো দেখি ভাল লাগিছে আজি টপ 25 ষ্টুডেণ্টছ আমাৰ ইয়ালৈ আহিছে আৰু ইমান প্ৰতিভাশালী আৰু ইমান ইণ্টেলেকচুৱেল ষ্টুডেণ্টছৰ মাজত থাকি মোৰ খুবেই ভাল লাগিছে এণ্ড টু বি এ পাৰ্ট অফ ইট ইটছ এ ৰিয়েলি প্ৰেষ্টিজিয়াছ অনাৰ আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনছে আমাক এইটো সুযোগ দিছে যে আমি ইয়াত আৰু আমি নিজৰ কথা আৰু আপকামিং ক্লাছ 10 ষ্টুডেণ্টছ আৰু তেওঁ আমাৰ জুনিয়ৰ্ছক ক'বলৈ পাৰোঁ আৰু সেই সুযোগটো খুবেই ভাল লাগিছে আমাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিল আৰু শিক্ষাৰ্থীৰে যিসকল উত্তীৰ্ণ হৈছিল তাৰে ২৫গৰাকী কৃতি ছাত্ৰ ছাত্ৰী আৰু লগতে কাকীৰ যি বৃহত্তৰ কাকীৰ ৭৫%ৰ ওপৰত নম্বৰ পোৱা ল'ৰা ছোৱালীৰ লগতে দুখীয়া যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছিল তেওঁলোককো আমাৰ ফালৰ পৰা আমি এটা বিশেষ বঁটাৰ লগতে ১০,০০০কে টকা দিয়াৰ এটা সিদ্ধান্ত কৰি আজি এটা অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ আৰু সেই হেতুকে আজি সকলো আহিছে